খন্দামৰকৈ বোলে শুনা দৈত্যৰ প্ৰধান প্ৰহ্লাদে নলয় বামানয় শাস্ত্ৰ জ্ঞান। দিহানামে এইবাৰ বিশ্ব ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, আপোনালোকে ঠিকেই শুনিছে। যোৱাকালি শিৱসাগৰ ডিষ্ট্ৰিক্টত 10,600 গৰাকী দিহানাম গাই বিশ্ব ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিলে। আপোনালোকে নিশ্চয় গম পাইছে চাগৈ। আমাৰ মহিলাসকলে আচলতে দিহানাম সকলোৱে গাই ভাল পায় আৰু এবছৰ আগত বিহু যেনেকৈ বিশ্ব ৱৰ্ল্ড ৰেকৰ্ডত জিলিকিবলৈ সক্ষম হৈছিল, ঠিক তেনেকৈ এইবাৰ আইসকলকো দিহানামৰ যোগেদি বিশ্ব ৱৰ্ল্ড ৰেকৰ্ডত জিলিকাবলৈ সক্ষম হ'ল আমাৰ আইসকল। একেলগতে 10,600 গৰাকী আইয়ে নাম পৰিৱেশন কৰি বিশ্ব ৱৰ্ল্ড ৰেকৰ্ডত নাম জিলিকোৱাটো আমাৰ বাবে গৌৰৱ নহয় জানো? হয়, আমি এতিয়া বিশ্ব ৱৰ্ল্ড ৰেকৰ্ডত দিহানামটো সোণালী আখৰে জিলিকি থাকিব বুলি আশা ৰাখিছোঁ। অকল বিশ্ব ৱৰ্ল্ড ৰেকৰ্ডত জিলিকাবলৈ গৈয়ে আমি নিজৰ যিখিনি সুৰ সঞ্চাৰ এইবিলাকক পাহৰি গ'লে নহ'ব। আচলতে ইয়াত বহুতো বিৰোধীও ওলাইছে আৰু বহুতে ছাপোৰ্ট কৰা মানুহো ওলাইছে। যিকোনো কাম এভাগ কৰিবলৈ ল'লে ভাল আৰু বেয়া দুটা দিশ নিশ্চয় থাকে, আপোনালোকে জানেই। আৰু ইয়াতে বহুতে সহযোগ কৰিছে আৰু বহুতে সহযোগ কৰা নাই। আৰু এই নামভাগত আচলতে বহুত দূৰ দূৰণিৰ পৰা যোগদান কৰি 10,600 গৰাকী মহিলা গোট খাইছে। যেনেকৈ গোলাঘাট, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, লখিমপুৰ, ধেমাজি ইত্যাদিৰ পৰাও আইসকল আহিছে বুলি মই গম পাইছোঁ। বৰ্তমান এই নামভাগ যোৱাকালি হৈ গ'ল আৰু সুকলমে হ'ল আৰু সুন্দৰকৈ হৈছে। তাকে লৈ আমি বহুত আনন্দিত হৈছোঁ। আৰু যদিওবা আমি যাব নোৱাৰিলোঁ, আমাৰ আচলতে যোগাযোগটো যেতিয়া হ'ব লাগিছিল সেই সময়ত যোগাযোগ কৰিব নোৱাৰাৰ বাবে আমি তাত নামত উপস্থিত হ'ব নোৱাৰিলোঁ। গতিকে তাক লৈ আমি অসন্তোষ কৰা নাই, কিন্তু যি হৈছে ভালৰ বাবে হৈছে বুলি ভাবিছোঁ। আৰু যি নেকি উপস্থিত আছিল মাজুলীৰ সত্ৰাধিকাৰ পীতাম্বৰ গোস্বামী আৰু লগতে অখিল গগৈদেৱক উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু দুভাগী নাম গাইছিল। সেই নাম দুভাগী আপোনালোকৰ আগত মই অকণমান লগাই দিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ নামেই শ্ৰেষ্ঠ আমাৰ। সেই গতিকে দিহানাম বিশ্ব ৱৰ্ল্ড ৰেকৰ্ডত যি কেইগৰাকী মহিলাই 10,600 গৰাকী মহিলাই একেলগতে নাম পৰিৱেশন কৰি বিশ্ব ৱৰ্ল্ড ৰেকৰ্ডত নাম জিলিকাবলৈ সক্ষম হৈছে, সকলোলৈকে মোৰ তৰফৰ পৰা, মোৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ সমাজখন আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।